সমূহ দৰ্শকক ইউচি নিউজৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাই এই ষ্টুডিঅ'ত হৈছে ফ্ৰান্সিছ ঠাকুৰ। প্ৰথমে চাওঁ আহক মুখ্য বাতৰিসমূহ। তিনিচুকীয়াৰ AM মটৰ্ছৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। ডাম্পাৰ চালকৰ দৌৰাত্ম, চলন্ত ডাম্পাৰৰ চকা খুলি যোৱা এজনৰ মৃত্যু। বাগজানবাকে ৰাইজক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি আহিছে, এই কথা প্ৰতীয়মান হৈছে উচ্চতম ন্যায়ালয়ৰ ৰায়ত। এতিয়া বিতং বাতৰি। তিনিচুকীয়াৰ AM মটৰ্ছৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। গাড়ী মেৰামতিৰ নামত গাড়ীৰ পাৰ্টছ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তিনিচুকীয়াৰ AM মটৰ্ছৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। অভিযোগ মতে গাড়ী মেৰামতি কৰিবলৈ গৈ গাড়ীৰ গৰাকীয়ে বিচাৰি নাপায় বহু পাৰ্টছ, অৰ্থাৎ AM মটৰ্ছতে চুৰি হৈছে গাড়ীৰ পাৰ্টছ। AM মটৰ্ছৰ এই কাণ্ড পোহৰলৈ আনিছে টাই আহোম ছাত্ৰ সন্থাই, লগতে পোহৰলৈ আনিছে বহু বিসংগতি। এই বগা ৰঙৰ স্কৰ্পিঅ গাড়ীখনৰ গৰাকীয়ে জানিবলৈ দিয়া মতে কিছুদিন পূৰ্বে ইঞ্চুৰেঞ্চ ক্লেইম কৰি এই বাহনখন AM মটৰ্ছত মেৰামতি কৰিবলৈ দিয়ে। কিন্তু বাহনখন নিবলৈ অহাৰ সময়ত গৰাকীয়ে মন কৰে যে বাহনখনৰ বহু বস্তু বাহনখনত নাই, অৰ্থাৎ চুৰি হৈছে। গৰাকীয়ে পোনপটীয়াকৈ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ তোলে। লগতে ভুৱা ইঞ্চুৰেঞ্চ ক্লেইম কৰি প্ৰতিষ্ঠানটোৱে বিভিন্ন সময়ত ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা বহু টকা সৰকোৱাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে টাই আহোম ছাত্ৰ সন্থাই। আচলতে এই অশোক মাহাতো মালিকাধীন যি AM মটৰ্ছ আছে ভাকুমস্থিত, সেই মটৰ্ছৰ যিটো মটৰ পাৰ্টছ বা তেখেতসকলে ৰিপেয়াৰিং কৰা দোকান আছে, সেইটোৰ ওপৰত আচলতে বহুদিনৰ পৰা আমি টাই আহোম ছাত্ৰৰ অভিযোগ পাইছিলোঁ যে তেখেতসকলৰ ইয়াত যেতিয়া গাড়ীবিলাক বনাবলৈ আহে, সেই গাড়ীবিলাকৰ পাৰ্টছবিলাক তেখেতসকলে ভাল পাৰ্টছবিলাক খুলি অন্য গাড়ীবিলাকত লগাই দিয়ে, আৰু সেই গাড়ীখনত খুলি দিয়া গাড়ীখনত অন্যান্য ছেকেণ্ড হেণ্ড পাৰ্টছবিলাক লগাই দিবলৈ এটা অভিযোগ আহিছিল। আমি মাজতে এইটো ক্ষেত্ৰত কিন্তু আমি গুৰুত্ব আৰোপ কৰিছিলোঁ, যদিও কিন্তু হাতেলতে প্ৰমাণ পেলাব নোৱাৰিলোঁ। আজি কিন্তু দেখিবলৈ পাইছোঁ যে আজি এখন গাড়ীত ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে তেখেতসকলৰ গাড়ীখনৰ পৰা পাৰ্টছবিলাক বেলেগত লগাই দিয়া হৈছে আৰু পাৰ্টছ কিছুমান নাই। গতিকে এয়া মালিক পক্ষই জানি বুজি এটা তেখেতসকলে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে, কাৰণ ভাল পাৰ্টছটো লগাই তেখেতসকলে বেছি পইচা ঘটি আহিছে, মুনাফা ঘটি আহিছে, আৰু তাৰ ঠাইত অন্যান্য কিন্তু সৰু পাৰ্টছবিলাক ছেকেণ্ড হেণ্ড পাৰ্টছবিলাক লগাই দিছে। আৰু কোনো মালিকে কিন্তু মালিকে কেতিয়াও গম নাপায় যে গাড়ী পাৰ্টছ নতুন লগোৱা আছে নে ছেকেণ্ড হেণ্ড লগোৱা আছে, অৰিজিনেল পাৰ্টছ আছে নে গম নাপায়, কাৰণ চলোৱাৰ পিছত যেতিয়া ডিষ্টাৰ্ব দিয়ে তেতিয়াহে গম পোৱা যায়। গতিকে তেনেকুৱা ধৰণৰ এটা অভিযোগ আমি পাই আহিছিলোঁ, আজি আমি হাততে দেখিলোঁ। গতিকে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ এই AM মটৰ্ছটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইটো বন্ধ কৰিব লাগে অনতিপলমে, কাৰণ অন্যথা দেখিবলৈ পোৱা যাব যে এই ব্যৱসায় তেখেতে ৰমৰমীয়াভাৱে চলাই যাব, আৰু বিভিন্ন গ্ৰাহকসকলক কিন্তু বহু কষ্টৰে কিনি অনা যি গাড়ীবিলাক থাকে, গাড়ীবিলাকৰ পাৰ্টছবিলাক কিন্তু তেখেতসকলে বিকি ছেকেণ্ড হেণ্ড পাৰ্টছবিলাক লগাই দিব, আৰু নতুনকৈ গাড়ীখন যেতিয়া চলাবলৈ যাব তেখেতসকলে কেইদিনমান পিছত বেয়া হ'ব, পুনৰ ইয়াতে বনাবলৈ আহিব আৰু মুনাফা আদায় কৰিব পাৰিব। গতিকে ইয়াৰ ওপৰত এটা এনকুৱাৰী কৰি কিন্তু এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু অশোক মাহাতো নামৰ যিজন মালিক আছে তেখেতক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা সমান্তৰালভাৱে আমি শুনিবলৈ পাইছোঁ, ইয়াত আহি কিন্তু দুই এজন গ্ৰাহকৰ পৰা শুনিবলৈ পালোঁ যে ইয়াত যিবিলাক গাড়ী বনোৱা হয় গাড়ীবিলাকৰ কিন্তু ইঞ্চুৰেঞ্চ ক্লেইম কৰা হয়, কিন্তু গাড়ীবিলাক আচলতে এক্সিডেণ্ট নহয়। প্ৰকৃততে এক্সিডেণ্ট নোহোৱাকৈ গাড়ীবিলাকৰ তেখেতসকলে এটা ইঞ্চুৰেঞ্চ ক্লেইম কৰে। ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা কোটি কোটি টকা, শ শ লাখ লাখ টকা তেখেতসকলে ঘটি আহিছে, আৰু কোন কোন বিভাগীয় কৰ্তৃপক্ষই জড়িত হৈ আছে আমি ক'ব নোৱাৰোঁ। গতিকে জিলা প্ৰশাসনে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে, কাৰণ ইঞ্চুৰেঞ্চ কোম্পানীকো আমি আহ্বান জনাইছোঁ, তেখেতসকলৰ যিকেইটা কোম্পানী ইঞ্চুৰেঞ্চ আছে সেই ইঞ্চুৰেঞ্চ কোম্পানীকেইটাৰ AM মটৰ্ছৰ নামত যদি কিবা ইঞ্চুৰেঞ্চ ক্লেইম হৈছে, ইয়াৰ গাড়ী যদি কিবা ইঞ্চুৰেঞ্চ ক্লেইম হৈছে, আপোনালোকে তদন্ত কৰক। সেয়া নিশ্চয় এক্সিডেণ্ট নোহোৱা গাড়ীয়ে আপোনালোকে পইচা ভৰিবলগীয়া হৈছে, আৰু আপোনালোকৰ হাজাৰ হাজাৰ লাখ লাখ টকা কিন্তু এই AM মটৰ্ছে লুটি পুটি খাই আছে। গতিকে ইয়াৰ ওপৰত তদন্ত কৰক, আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, আপোনাৰ যদি ৰাইজৰ স্বাৰ্থত যদি তেনেকুৱা ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, টাই আহোম ছাত্ৰ সন্থাই কিন্তু নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, আৰু এই AM মটৰ্ছৰ মালিক অশোক মাহাতোক আমি পুনৰবাৰ গ্ৰেপ্তাৰ কৰিব কাৰণে দাবী জনাইছোঁ। তিনিচুকীয়াৰ পৰা ৰাজা মাহাতোৰ ৰিপৰ্ট, UC নিউজ। ডাম্পাৰ চালকৰ দৌৰাত্ম, এখন চলন্ত ডাম্পাৰৰ চকা খুলি যোৱাৰ ফলত এগৰাকী পথচাৰীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী গুৰুতৰভাৱে আহত হয়। চলন্ত ডাম্পাৰৰ চকা খুলি যোৱাৰ ফলত পথৰ কাষৰ ব্যক্তিক মহতিয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে ডাঙৰীৰ ধাদুমবিল গাঁৱৰ তিনিআলিত। তিনিচুকীয়াৰ পৰা ৰয়িং অভিমুখী আছিল AS23CC 7691 নম্বৰৰ ডাম্পাৰখন। এই ঘটনা সংঘটিত হোৱাৰ ফলত 60 বছৰীয়া ধাদুমৰ নাথুৰাম সোণোৱাল নামৰ এজন ব্যক্তি নিহত হৈছে, আনহাতে ৰঞ্জিতা ধান নামৰ অন্য এগৰাকী মহিলাও এই ঘটনাত আহত হৈছে। ৰঞ্জিতা ধান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে
মাথো সোণোৱালক চিকিৎসালয়লৈ নি থকা অৱস্থাতেই মৃত্যু ঘটে। ওচৰতে লাগি থকা ডাঙৰী সামূহিক চিকিৎসালয়ৰ সভাপতিৰ দায়িত্বত থকা বিধায়ক বলিন চেতিয়া থকাৰ পাছতো চিকিৎসালয়খনত চিকিৎসক নথকাৰ বাবে নাথুৰাম সোণোৱালৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপিত কৰে ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে। নাথুৰাম সোণোৱালক এখন তীব্ৰবেগী বাহনে যি খুন্দিয়াই নিহত কৰিলে, পোনপ্ৰথমতে গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে অসম পুলিচ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ আৰু নিন্দা জনাইছোঁ। নাথুৰাম পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ যি সন্তান ছাত্ৰীৰ ভৱিষ্যত শিক্ষা জীৱনৰ দাবী জনাইছোঁ। আৰু তাৰ লগে লগে আমি এটা কথা আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে ইয়াৰ পৰা নাতি দূৰত অৱস্থিত ডাঙৰী সামূহিক যি স্বাস্থ্য কেন্দ্ৰ আৰু এই স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি কোন, সেই কথাটো আমাৰ প্ৰশ্ন উত্থাপন হৈছে। সেই স্বাস্থ্য কেন্দ্ৰটোৰ সভাপতি সদায় সেই সমষ্টিজনৰ বিধায়কজন হয় আৰু এই সমষ্টিজনৰ বিধায়ক বলিন চেতিয়া সেই ডাঙৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সভাপতি হয়। তেখেত সভাপতি হৈ থকাৰ পাছতো আজিৰ তাৰিখলৈকে সেইখন মেডিকেলত কিয় 24 ঘণ্টা ডক্টৰৰ ব্যৱস্থা কৰিব পৰা নাই, তাক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। লগে লগে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে 1 বজাতে সেইখন মেডিকেল দিনৰ 1 বাজি যোৱাৰ লগে লগেই 1 মিনিটো ইফাল সিফাল নোহোৱাকৈ সেইখন মেডিকেল বন্ধ কৰি দিয়া হয়, যাৰ কাৰণে আজি নাথুৰাম সোণোৱাল হয়তো নাতিদূৰত অৱস্থিত তাত যোৱাৰ লগে লগে কিজানি নাথুৰাম সোণোৱাল তেখেতে পুনৰ আমাৰ জীৱনলৈ কিন্তু ঘূৰি আহিলহেঁতেন। কিন্তু সেইটো ব্যৱস্থা নকৰাৰ কাৰণে, ডক্টৰ ব্যৱস্থা নথকাৰ কাৰণে, নাৰ্ছৰ ব্যৱস্থা নথকাৰ কাৰণে, ডাঙৰ মেডিকেলত যি তথ্যপাতি যিখিনি ব্যৱস্থাপনা থাকিব লাগে সেইখিনি নথকাৰ কাৰণে এনেধৰণৰ ঘটনাৰ পৰা মানুহ আজি মৃত্যু মুখত পৰিবলগীয়া হৈছে। গতিকে অহা 24 ঘণ্টাৰ ভিতৰত এই মেডিকেলত যদি ডক্টৰৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু আমি অনাগত দিনত কিন্তু ক্ষান্ত নহয়। দুখিত হৈছোঁ। আজি নিৰাপত্তা নাই কোনো, এই গাড়ী চালকৰ চকা খুলি গৈছে। আজি ৰাস্তা কাষত থকা মানুহজন মাৰিলে, কোনো প্ৰশাসনে নিৰাপত্তা নকৰে। আমাৰ ইয়াত ডক্টৰৰ অভাৱ, ডক্টৰৰ পৰা আমি মেডিচিন নাপাওঁ, সেইটো কাৰণে আমাৰ এইটো ঘটনা হ'ব লগা হৈছে। আমি আজি খুব দুখিত। ইয়াতে যে আমাৰ মেডিকেলখন থাকিও আমি ডক্টৰৰ পৰা আমি পৰামৰ্শটোহে পাওঁ, লিষ্টখন পাওঁ, কিন্তু মেডিকেল গ'লে মতে আমি চব দৰৱ পাতি কিনি ল'ব লগা হয়। সেইটো কাৰণে আমাৰ ককাইদেউ মোৰ এনেকুৱা হ'ল, আজি মৃত্যুমুখত পৰিলে। 20 মিনিট কৰিলে আমাৰতো পিছবেলা টাইমটোত আমি 1 বজাৰ পৰা ডক্টৰ নাপাওঁৱে। কি কাৰণে নাপাওঁ মই সেইকাৰণে প্ৰশাসনক সুধিব বিচাৰিছোঁ, কেলে ডক্টৰ পোৱাহেঁতেন আমাৰ বাচিলেহেঁতেন। এইখিনিতো সিমান আমাৰতো এতিয়া গভৰ্ণমেণ্ট মেডিকেলত দেখুৱাবই, আমি খেতিয়ক মানুহ, গভৰ্ণমেণ্ট মেডিকেলতে দেখুৱাওঁ, আমাৰ প্ৰাইভেটৰ দেখুৱাবলৈ সামৰ্থ্য নাই, আমি নোৱাৰোঁ। সেইকাৰণে আমাৰ ইয়াত ডক্টৰ লাগে বুলি আমি ইয়াৰ পৰা তাৰাপৰ পৰা সুবীৰ দাসৰ ৰিপৰ্ট, UC নিউজ। বাগজানবাসী ৰাইজক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি আহিছে, এই কথা প্ৰতীয়মান হৈছে উচ্চতম ন্যায়ালয়ৰ ৰায়ত। তিনিচুকীয়াৰ বাগজান গাঁও মিলনজ্যোতি যুৱক সংঘই সংবাদমেল যোগে এই কথা সদৰি কৰে। বাগজানবাসী ৰাইজক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি আহিছে, এই কথা প্ৰতীয়মান কৰিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ে। তিনিচুকীয়াত বাগজান গাঁও মিলনজ্যোতি যুৱক সংঘই সংবাদমেল যোগে প্ৰকাশ কৰে এই কথা। শুক্ৰবাৰে বাগজান গাঁও মিলনজ্যোতি যুৱক সংঘ আৰু পৰিৱেশ কৰ্মীৰ যৌথ সহযোগত বাগজান কাণ্ডৰ ওপৰত তিনিচুকীয়া স্থিত বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি কয় যে অতি সম্প্ৰতি বাগজান BGN5ত যোৱা ইংৰাজী 28 আগষ্ট তাৰিখে ইক' ৰেষ্টৰেশ্যনৰ নামত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তেওঁলোকে যি কাণ্ড কৰি থৈ গ'ল, সেয়া আমি বাগজানবাসী হিচাপে অতি লজ্জিত অনুভৱ কৰিছোঁ। কিয়নো অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চকুমুদা কুলিৰ দৰে এটা প্ৰদূষণযুক্ত এলেকাত গছপুলি ৰোপণ কৰি তেওঁলোকৰ ভেঙুচালি পুনৰবাৰ উদঙাই দিয়াৰ বাহিৰে আন একো নহয়। গছপুলি ৰোপণৰ বাবে আমি বিৰোধী নহয়, হয়তো কোনেও বিৰোধী হ'ব নোৱাৰে, কিন্তু বাগজান BGN5ৰ নিচেই কাষতে মাগুৰী বিলত আন এটা নতুনকৈ তৈলকূপ স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে। তেনে এক পৰিস্থিতিত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰায় 35,000 গছপুলি মাৰি পেলোৱাটো আমি সহজে গ্ৰহণ কৰিব নোৱাৰো। বাৰ্ড ফ্লাইং জোন হিচাপে থকা উক্ত এলেকাত খনন কাৰ্য কৰিবলৈ যোৱাটো কিমান যুক্তিসংগত সেয়া আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। কাৰণ মাগুৰী বিলৰ নিচেই কাষত উক্ত খনন কাৰ্য হোৱাৰ লগে লগে মাগুৰী বিল নিঃশেষ যে হ'ব সেয়া কিন্তু নিশ্চিত। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দৰে এটা দায়িত্বশীল অনুষ্ঠানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নাকৰ আগত
এনেদৰে অবৈধ কাম কাজ কৰি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অসমৰ পৰিৱেশ তন্ত্ৰৰ বাবে অত্যন্ত ভয়াৱহ আৰু অশনি সংকেত কঢ়িয়াই আনিছে তাক আমি নদি ক'ব পাৰোঁ। গতিকে তেওঁলোকে উক্ত অবৈধ কাম কাজ তৎকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ডিব্ৰু-চৈখোৱা, মাগুৰী-বিল, ডিব্ৰু-ডাঙৰি নদী, বাগজানৰ আৱাসস্থলীসমূহ ৰক্ষা কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায়। লগতে যোৱা ইংৰাজী ২৭ মে ২০২০ত বাগজানৰ BGN-5ত সংঘটিত ঘটনাৰ তথা বাগজান কাণ্ডৰ ক্ষতিপূৰণৰ বিষয়টো আজি ২টা বৰ্ষৰ পাছতো নিষ্পত্তি নহল। এয়া অতি দুৰ্ভাগ্যজনক আখ্যা বাগজান গাঁও মিলনজ্যোতি যুৱক সংঘৰ। উল্লেখযোগ্য যে ২০২১ ২৪ জুলাই তাৰিখে বাগজানবাসীৰ ৰাইজে কৰা আন্দোলনক প্ৰশাসনে বেআইনী সজাই বাগজানবাসীৰ ওপৰত যি অত্যাচাৰ তথা গুলীবৰ্ষণ, লাঠিচাৰ্জ, গ্ৰেপ্তাৰ কৰা ইত্যাদি ন্যায়সংগত নহয়। বাগজানবাসীৰ ৰাইজৰ আন্দোলন সম্পূৰ্ণ ন্যায্য আছিল। এই কথা কালি মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা অন্তৰ্বৰ্তীকালীন ৰায়ে প্ৰতীয়মান কৰিছে বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে। আনহাতে বাগজানবাসীৰ ৰাইজে আজি ২টা বছৰৰ পাছতো ক্ষতিপূৰণ লাভ নকৰাত মূলতে ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত কৰাৰ কৌশল ৰচনা হৈছিল। সেয়া বাগজানবাসীয়ে বুজি উঠিছিল আৰু পৰৱৰ্তী সময়ত বাগজান কাণ্ডৰ ফলত হোৱা উচিত ক্ষতিপূৰণৰ ওপৰত বাগজানবাসী ৰাইজৰ সহযোগত মহামান্য উচ্চতম ন্যায়ালয়ত IA পিটিশ্যন দাখিল কৰা হৈছিল। IAৰ ওপৰত ভিত্তি কৰি মহামান্য উচ্চতম ন্যায়ালয়ে বাগজানবাসী ৰাইজে ক্ষতিপূৰণ পোৱাৰ যোগ্য তাক কালি উচ্চতম ন্যায়ালয়ত হোৱা ৰায়দানে প্ৰতীয়মান কৰিলে বুলি জনায়। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতি সন্মান জনাই জিলা প্ৰশাসন, অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে তাৎক্ষণিকভাৱে বাগজানবাসীৰ ৰাইজক দিবলগীয়া ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায়। সমগ্ৰ বিশ্ব কঁপাই যোৱা আৰু অইল ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ দুৰ্ঘটনা বাগজান ঘটনা ইতিমধ্যে প্ৰায় ৩ বছৰ ভৰি দিলেহি আৰু ২০২০ চনৰ ২৭ মে তাৰিখে যি বাগজান কাণ্ড আৰম্ভ হৈছিল তাৰ ফলশ্ৰুতিত ৬১২টা পৰিয়ালকে ধৰি বাগজানৰ তাৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত হৈছিলে আৰু তাৰ সমান্তৰালকৈ আমি বিভিন্ন ধৰণৰ যি আমাৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আৰু আমাৰ যিহেতু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুৰ মাগুৰী-বিল ইণ্ডো-বাৰ্মা বায়'ডাইভাৰ্চিটি এটা অঞ্চল আৰু ইয়াৰ এটা আমাৰ সেই অঞ্চলৰ বাৰ্ড ফ্লাইং এটা জোন। তেনে অৱস্থাত আমাৰ বাগজানৰ যি তৈল খননৰ প্ৰক্ৰিয়া চলি আছে আৰু বাগজানৰ যি ঘটনাই যি পৰিৱেশৰ সৃষ্টি কৰিলে ইয়াৰ ফলশ্ৰুতিত বাগজানৰ ৰাইজৰ যি দুৰ্দশা হ'ল, প্ৰায় ৬ মাহ ধৰি জ্বলি থকা জুইকুৰাই বাগজানৰ যিখিনি ক্ষতি কৰিলে। এতিয়া এটা কথা হ'ল যে সামগ্ৰিকভাৱে ৰাইজৰ মাজত বা বিভিন্ন পৰ্যায়ত এটা কথা চৰ্চা হৈ আছে যে বাগজানৰ ৰাইজে ইতিমধ্যে ক্ষতিপূৰণ পালে নেকি। কিন্তু কথা হ'ল কি যে অইল ইণ্ডিয়া তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা আচলতে বাগজানৰ ৰাইজে এটা অগ্ৰিম ধন হিচাপেহে আচলতে পাবলৈ সক্ষম হৈছে। তাৰো বিভিন্ন ধৰণৰ প্ৰতিবাদ দাবী দাবাৰ ওপৰত আৰু ত্ৰিপাক্ষিক আলোচনাৰ মাধ্যমেৰে আন্দোলন কৰি আহিছিলোঁ, প্ৰতিবাদ কৰি আহিছিলোঁ, দাবী কৰি আহিছিলোঁ আৰু ত্ৰিপাক্ষিক আন্দোলন হৈ আহিছিল। তাৰ ফলশ্ৰুতিত যিখিনি আমাক আচলতে অগ্ৰিম ধন দিছিলে সেই অগ্ৰিম ধন তেনে তাকৰীয়া আৰু যি মানুহৰ ঘৰ বাৰী জ্বলি ছাৰখাৰ হৈ গ'ল তাৰ ফলশ্ৰুতিত যিখিনি আচলতে প্ৰাপ্য আৰু সেই প্ৰাপ্য আদায় কৰিবলৈ যাওঁতে বা সেই প্ৰাপ্যক আচলতে প্ৰতিবাদ বা আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি যাওঁতে বিগত বৰ্ষত ২৪ জুলাই তাৰিখে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা বাগজানৰ ৰাইজে যি ন্যায়সংগতভাৱে যি আন্দোলন কৰি আহিছিলে তাৰ ওপৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা যিখিনি আচলতে এটা নাৰকীয় নিৰ্যাতন চলালে সেই নাৰকীয় নিৰ্যাতনত আমি আগতেও আমি গৰিহণা দিছোঁ আৰু এতিয়াও আমি পুনৰবাৰ আমি গৰিহণা দিছোঁ। আৰু সেই যে আমাৰ যি আমি ন্যায় প্ৰাপ্তিৰ বাবে যি আমি আন্দোলন কৰি আহিছিলোঁ সেয়া যে প্ৰকৃততে ন্যায়সংগত আছিল সেই কথাটো কিন্তু ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়েও তাক মানে প্ৰতিপন্ন কৰিছে আৰু সেই উচ্চতম ন্যায়ালয়ে তাক জাজমেণ্ট দিছে। তো এতিয়া যি কি নহওক আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আৰু বিভিন্ন ধৰণৰ ঘটনা বা আমাক জিলা প্ৰশাসনে যিখিনি আচলতে আমাক আগধন দিয়াৰ ক্ষেত্ৰত আমাক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ ওপৰত যিখিনি বিভিন্ন সময়ত যি নাৰকীয় নিৰ্যাতন বা বিভিন্ন ধৰণৰ যিখিনি আমাক কূটকৌশল ৰচনা কৰি আমাক বঞ্চিত কৰি আহিবলৈ চেষ্টা কৰি আহিছিলে আৰু ইয়াৰ পাছত আমি
আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ যিহেতু পোনপ্ৰথমতে আমাক জিলা প্ৰশাসনৰ তৰফৰ পৰা যি ধৰণে আমাক ন্যায়ালয়ৰ কাষ চাপিবৰ কাৰণে আমাক আদেশ কৰি আহিছিলে আমাক পৰামৰ্শ দি আহিছিলে কিন্তু সেই মুহূৰ্তত আমি আচলতে সমাজ যিখিনি পৰিয়ালে আমি নিজৰ ঘৰ বাৰী এৰি থাকিবলগীয়া হৈছিলে সেই মানুহখিনিতো কেতিয়াও উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ কাষ চাপাৰ ক্ষেত্ৰত সম্ভৱ হৈ নুঠে জুইকুৰা জ্বলাটো গোটেই পৃথিৱীয়ে দেখিছিলে আপোনালোকেও দেখিছিলে এই ২৭ মে ২০২০ চন এইটো আৰম্ভ হোৱাৰ পিছত অসমৰ বহুতো দল সংগঠন সংবাদ মাধ্যম উঠি পৰি আহিছিলে বহুল প্ৰচাৰ হৈছিলে যেনেকৈ জুই জ্বলিছিলে তেনেকৈ আমাৰ ৰাইজ সজাগ হৈ উঠিছিলে কিন্তু কিছুদিন পিছতেই আপোনালোকে দেখিছে যে সেই জুইকুৰা যেন খেৰৰ জুই নিচিনা জ্বলিলে আৰু শেষ হৈ গুচি গ'ল অৰ্থাৎ সচেতন মানুহবিলাক দম দমকৈ আহিলে আৰু নম দমকৈ নোহোৱা হৈ গুচি গ'ল কিন্তু প্ৰকৃততে জুইকুৰা ৬ মাহ দিন জ্বলি থাকিল ৬ মাহ দিন তাৰ স্থানীয় লোকসকলে কিমান যে এক ভয়াৱহ পৰিস্থিতিৰ মাজত জীয়াই থাকিলে কিমান ভয়াৱহ কম্পন হৈছিলে ভূমিকম্প হ'লে আমি ৫-৬ ছেকেণ্ডৰ ভূমিকম্পত আমি কেনেকৈ ক্ষতিগ্ৰস্ত হওঁ কেনেকৈ কঁপি যাওঁ কিন্তু বাগজানত যি ভয়ানক ভূমিকম্প হৈছিলে সেইটো ৬ মাহ দিন নন ষ্টপ চলি আছিলে আৰু সেই ভাইব্ৰেশ্যন সেই ভূমিকম্প বিকট শব্দ পোহৰ তাপ এই গোটেইবিলাক লৈ জ্বলি পুৰি মানুহবিলাক তাৰ জীৱ জন্তুবিলাক ৬ মাহ দিন আছিলে কিন্তু কিছুদিনৰ পিছতে দেখিছিলোঁ আমি সচেতন মানুহবিলাক যেনেকৈ ধৰণে আহিছিলে বা খেৰৰ জুই নিচিনাকৈ নোহোৱা হৈ গুচি গ'ল আৰু ইয়াৰ সুবিধা ভোগ কৰিছিলে ধ্বংসকাৰী অইল ইণ্ডিয়াই সেই সুযোগতে নিজেও বিভিন্ন চল চাতুৰি কৰি গোটেই বিষয়টো জনতাৰ পৰা আঁতৰাই ৰাখিলে এই থলুৱা লোকসকলে কেনেকৈ ক্ষতিপূৰণ বা বঞ্চিত হৈ আছে মাত্ৰ প্ৰচাৰ চলোৱা হ'ল যে বাগজান গাঁৱত ক্ষতিগ্ৰস্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণ পাৰে তিনিচুকীয়াৰ পৰা ৰূপু দাসৰ ৰিপৰ্ট UC নিউজ তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ হেদায়তপুৰত বাঘৰ আতংক উজাগৰি নিশা অতিবাহিত কৰিছে ৰাইজে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বনৰজাই দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে বন্যজীৱৰ সৈতে মানুহৰ সংঘাত তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ হেদায়তপুৰ অঞ্চলত বাঘৰ আতংক পুৱা ৭ মান বজাত হিজুগুৰিৰ এজন বাসিন্দাৰ বাৰীত দেখা পাইছিল এটা বাঘটো আকাৰত প্ৰায় ২.৫ ফুট ওখ আৰু প্ৰায় ৩ ফুট দীঘল আছিল ইতিমধ্যে গাঁৱৰ লোকে বন বিভাগ আৰু আৰক্ষীক খবৰ দিছে উক্ত স্থানত বন বিভাগৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা চলাই পিঞ্জৰা পাতি বাঘটো ধৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে এই সন্দৰ্ভত স্থানীয় লোকৰ ভাষ্য আছিল এনেধৰণৰ हाँ सर निकला था सुबह 7 बजे जब मैं ऑटो चला कर आया हूँ तो लैट्रिन के लिए जा रहा था उतने में मेरी फैमिली हल्ला की तो कुछ यहाँ पर है जब मैं बाहर आया तो उधर से बंदर लोग पूरा खींचा कर रहा था उसके बाद वहाँ से बहुत छलांग मारा है टीना भी थोड़ा फट गया एकदम पानी में हिलते हुए बहुत स्पीड आया है आकर बांस में ढुक गया तो मैं क्या करूँ जितने मेरा मोहल्ला वाले थे घर का अगल बगल में थे सबको आकर इन्फॉर्म किया कि यहाँ पर ऐसा चीज़ मैं देखा हूँ तो कुछ लोग तो मजाक समझ रहा था कुछ लोग सीरियसली लिया उसको उसके बाद ये भाई साहब लोग सब लोग मिलकर अंदर में हल्ला गुल्ला किए तो फिर इधर से झाम मारते हुए इधर निकल गया कितना बड़ा होगा अंदाजन कम से कम लंबा 3 फीट से ऊपर होगा और ऊंचाई उसका मोटा मोटी 2.5 फुट जैसा होगा 2.5-3 फुट फॉरेस्टर को खबर दिए थे हाँ उसके बाद मेरे पास तो नंबर नहीं था तो मैं अपने सहयोगी एक शहनाज भाई हैं उनके पास गया हूँ तो वो अपना लड़का के थ्रू फॉरेस्टर को खबर दिए उसके बाद पुलिस को इन्फॉर्म किया गया फॉरेस्टर आए तो क्या किए फॉरेस्टर आए तो अपना सब पैर का निशान सब वो चेक किया है उसके बाद वो सब यहाँ पर वेरिफिकेशन किया है सब करके अभी पिंजरा लाने गया हुआ है अभी तक बाघ को पकड़ा नहीं गया ना अभी तो बाघ पकड़ा नहीं गया जंगल में छिपा हुआ है और वो लोग ये बोला था आप लोग अलर्ट रहिएगा लड़का बच्चा को बाहर मत घूमने दीजिएगा इस जगह का नाम क्या है ये जगह का नाम है हिजूगुड़ी हेदायतपुर और इसे इसको VIP रोड भी बोला जाता है न्यू कोटो रोड भी बोला जाता है তিনিচুকীয়াৰ পৰা জিতু ডেকাৰ ৰিপৰ্ট UC নিউজ বিষ্ণুপুৰ সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰুভাগ তিথি পালন নিৰন্তৰ হৰিনাম ধ্বনিৰে জীপাল হৈ উঠিছে সত্ৰ
নিৰন্তৰ হৰিনাম কীৰ্তনেৰে মুখৰ কৰি দ্বিতীয় বৈকুণ্ঠধামত পৰিণতৰে দুদিনীয়াকৈ গুৰুজনাৰ 453 সংখ্যক তিৰুভাৱ তিথি পালন কৰে বঙাইগাঁও জিলাৰ গুৰুজনাৰ নাতি চতুৰ্ভুজ ঠাকুৰ প্ৰতিষ্ঠিত বিষ্ণুপুৰ সত্ৰই। যোৱা 30 আগষ্টতো নাম প্ৰসংগ, সামৰণি প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। 29 আগষ্টৰ পুৱা কানু পাঠকৰ দলে প্ৰসংগ কৰাৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা আইসকলে নাম পৰিৱেশন কৰাৰ লগতে বাপসকলে বহানাম পৰিৱেশন কৰে। নামনিঅসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা অগণন বাপ ভকত আদিৰ উপস্থিতিৰে সৃষ্টি হোৱা এক বৰ্ণিল পৰিৱেশৰ মাজতে ৰঙিয়া, সৰভোগ, মানিকপুৰ, উত্তৰ শালমৰা আদি অঞ্চলৰ পৰা অহা আমন্ত্ৰিত বীৰনাম দলে নাম পৰিৱেশনৰ মাজতে সন্ধিয়া তিৰুভাৱ তিথিৰ বন্তি প্ৰজ্বলন কৰে অভয়াপুৰীৰ সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকে। বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত গুৰুজনাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা ধৰ্মীয় সাহিত্য সংস্কৃতিৰ অৱদানৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিষ্ণুপুৰ সত্ৰৰ ঐতিহ্য সুঁৱৰি জৰাজীৰ্ণ সত্ৰখন নিজস্বভাৱে পুনৰ নিৰ্মাণ কৰিবলৈ পাই আহ্লাদিত হোৱা বুলি মন্তব্য কৰে। আনপিনে ভাষণত সত্ৰলৈ যোৱা জৰাজীৰ্ণ পথৰ বিষয়ে তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কোৱা মাত্ৰকে ধন আবণ্টন দি পথ নিৰ্মাণ হৈ উঠাৰ বাবে পাঠকে ভাষণত মুখ্যমন্ত্ৰীৰ শলাগ লয়। আৰু এখন পৰিচালনা সমিতি গঠন কৰি আজি বহু কেইবছৰৰ পৰা খুব সুন্দৰভাৱে ইয়াত পৰিচালিত হৈ আছে। গুৰুজনাৰ নীতি আদৰ্শ, কলা কৃষ্টি সমন্বয়ৰ যি ভেটি গঢ়ি থৈ দিছে, অসমীয়া জাতিক একতাৰ দলেৰে বান্ধি থৈ গৈছে। আজি বিশ্ব ব্ৰহ্মাণ্ডত তেখেতৰ কীৰ্তি জিলিকি আছে। আজিৰ পৰা 3 বছৰমান আগত এই সত্ৰটোৰ লগত জৰাজীৰ্ণ হৈ গৈছিল। এই সত্ৰটো দেখি মোৰ মনটো খুব বেয়া লাগিছিল আৰু তেতিয়া পৰিচালনা সমিতিৰ লগত কথা পাতি মই সত্ৰটো পুনৰ নিৰ্মাণ কৰি দি তেতিয়াৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক মাননীয় ৰঞ্জিত কুমাৰ দাসদেৱক ৰাইজৰ সহযোগত তেখেতক নিমন্ত্ৰণ কৰি আনি উচ্চ উদ্দীপনাৰ পৰম্পৰা অনুসৰি এই সত্ৰটো উদ্বোধন কৰে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই সময়ত এই ৰঞ্জিত দাসদেৱৰ উপস্থিতিত মই তেতিয়াৰ আমাৰ আজিৰ মুখ্যমন্ত্ৰী তেতিয়া অসমৰ গড়কাপ্তানী মন্ত্ৰী আছিল। তেখেতক মই সকলোৰে পৰা বিষ্ণুপুৰ সত্ৰলৈ সেই ৰাস্তাটো উন্নয়নৰ কাৰণে মই অনুৰোধ জনাইছিলোঁ। লগে লগে তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী শৰ্মাদেৱে লগে লগে সেইটো চিগনেচাৰ স্কিমৰ অধীনত ৰাস্তাটো উন্নয়নৰ মঞ্জুৰি দি সেই ৰাস্তাটো তেওঁ কাম কৰাই দিয়ে। আজি এই তিৰুভাৱ তিথিত ইয়াৰ পৰিচালনা সমিতিয়ে মোক এই তিৰুভাৱ তিথি উপলক্ষে আজি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ কাৰণে মোৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছিল। তেখেতসকলক সন্মান জনাই মই বন্তি প্ৰজ্বলন অনুষ্ঠান কৰিলোঁ। বঙাইগাঁৱৰ পৰা ইয়াছিন আলী ৰিপৰ্ট, ইউচি নিউজ। ডিগবৈৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হৈছে মহিলাসকলৰ বাবে আইনী সজাগতা সভা। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নিৰ্দেশত অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগত ডিগবৈস্থিত ইণ্ডিয়া ক্লাবৰ প্ৰাংগণত আইনৰ ওপৰত মহিলাৰ আইনী সজাগতা সভা আয়োজন কৰা হয়। মহিলাসকলক আইনীভাৱে সজাগ কৰিবলৈ আয়োজন কৰা হয় এই সভাখন। সভাখনিত উপস্থিত থাকে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ
ডাক্তৰ হেমপ্ৰভা বৰদলৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য ৰূপা কামান, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি পলাশ ৰঞ্জন আহোমৰ লগতে বহুকেইজন সমল ব্যক্তি তথা ডিগবৈৰ গাঁও তথা নগৰৰ বহুসংখ্যক মহিলা। অসম ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে অসমত 5টা এৱাৰনেছ কেম্প আমি কৰিছোঁ। আইনী সজাগতা সভা আইনী সজাগতা সভাৰ আজি এইখন 5 নম্বৰ সভা। ইতিমধ্যে আমি দৰং, গোৱালপাৰা, নগাঁও, শিৱসাগৰ এই 4খন আজি 5খনত আমি 5 নম্বৰখনত আজি সভাখন কৰিলোঁ। এইটো মহিলাসকলক আইনী হিচাপে মহিলাসকলৰ যিখিনি সুবিধা আছে সেই সুবিধাখিনি মহিলাসকলে আচলতে সকলো মহিলাই নাজানে। ডমেষ্টিক ভাইলেঞ্চ কেছ সমাজত হৈ থাকে, কিন্তু পৰিত্ৰাণ পাবৰ কাৰণে মহিলাসকলে কোনফালেদি গ'লে কোনটো আইনৰ যোগেদি পৰ্যায়ত গ'লে তেওঁলোক সুবিধা হ'ব সেই কথাবিলাক তেওঁলোকে নজনাৰ কাৰণে আমি আজি সজাগতা সভাখন আৰম্ভ কৰিছোঁ। অসম ৰাজ্যিক মহিলা আয়োগে ইতিমধ্যে আমি অসমৰ 16খন জিলাত আমি ভ্ৰমণ কৰিছোঁ। এইকাৰণে যে 16খন জিলাত আমি 4টা লেভেলত আমি কাৰ্যকৰ্তা বা বিভিন্ন বিষয়ববীয়াৰ লগত আমি আলোচনা কৰিছোঁ। আমাৰ জিলাৰ যিজন উপায়ুক্ত মহোদয় হৈছে আমাৰ জিলাখনৰ চেয়াৰমেন আৰু এটা টিম আছে। BDOজন আমাৰ কমিটিৰ চেয়াৰমেন টকৰ, SDOজন আমাৰ কমিটিৰ চেয়াৰমেন, মানে এইকেইটা কমিটি। আমি SP লেভেলতো মিটিং কৰিছোঁ। প্ৰতিখন জিলাত SP, এডিশ্যনেল SP, হেডকোৱাৰ্টাৰ, OCIC তেখেতসকলে প্ৰেজেণ্ট থাকে। আমি তেখেতসকলক ওচৰলৈ আনিছোঁ। আমি জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধিৰ লগত সভা সমিতি কৰিছোঁ। কিহৰ কাৰণে কৰিছোঁ যে সকলোৰে সহযোগত মহিলাৰ ওপৰত যি নিৰ্যাতন চলি আছে, নাৰীৰ ধৰ্ষণ চলি আছে, ক'ৰবাত নাৰীৰ অফিচত আইচলেট হয়, অফিচত কৰ্মীৰ দ্বাৰা তেওঁ নিৰ্যাতিত হয়, কেতিয়াবা সমাজ ব্যৱস্থাত সামাজিকভাৱে তেওঁ নিৰ্যাতিত হয়। গতিকে এই সকলোবিলাক সমস্যা মহিলা আয়োগে সকলোৰে লগত সমাধান হোৱাৰ কাৰণে আমি কৰিবৰ কাৰণে সকলোৰে লগত লগ লৈছোঁ। আমি সকলোতো কোনো কাম নহয়, গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি হিউমেন ট্ৰেফিকিঙৰ ওপৰত গোটেই অসমত আমি জাগৰণতাৰ সৃষ্টি কৰিম। আমাৰ কাৰ্যসূচী আছে অহা 4 তাৰিখে 4 ছেপ্টেম্বৰত আমি টি গাৰ্ডেনত চাহ বাগানৰ মহিলাসকলক লৈ 300 মহিলাৰ এখন ছেমিনাৰ আমি অনুষ্ঠিত কৰিছোঁ ডিব্ৰুগড়ৰ আউনীআটী সত্ৰৰ শাখা সত্ৰৰ মিজৰিয়ামত। গতিকে তালৈকো আমি আমাৰ মহিলাসকলক সেইখিনি মহিলা যিখিনি মহিলাৰ মাজত সজাগতা বহুতেই কম আছে, তেওঁলোকে কি ধৰণে আগবাঢ়িব লাগে, শিক্ষা দীক্ষাৰ পৰা আদি কৰি এটা কেঁচুৱা হোৱাৰ আগতে তেওঁলোক কেনেধৰণে চলিব লাগে, এই কথাবিলাক বিশেষভাৱে তেওঁলোকে অভিজ্ঞ। আৰু মই এটা বস্তু দেখিছোঁ ইমান দিন ঘূৰা ফুৰাৰ পিছত যে টি গাৰ্ডেনৰ পৰা হিউমেন ট্ৰেফিকিং মহিলাবোৰ বহু সংখ্যক মহিলাক বাহিৰলৈ লৈ যায়। মহিলা মানে সেই বয়স কিছুমানৰ হয়তো 14 বছৰ হৈছে, কিছুমানৰ 18 বছৰ হৈছে, তেনেকুৱা ছোৱালীও চাহ বাগানৰ পৰা লৈ যায়। সেইকাৰণে বিশেষভাৱে স্পেচিয়েলি এইটো টি গাৰ্ডেনৰ মহিলাৰ কাৰণে 4 ছেপ্টেম্বৰত আমি অনুষ্ঠানটো পাতিছোঁ। 4জন ৰিচোৰ্চ পাৰ্চন থাকিব, এটা ভাল অনুষ্ঠান হ'ব বুলি মই ভাবিছোঁ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, UC নিউজ। আৰু ইয়াৰ লগে লগে UC নিউজৰ অসমীয়া প্ৰাইম টাইম বাতৰিৰ পৰা মই প্ৰাঞ্জল বৰঠাকুৰে বিদায় লৈছোঁ। নমস্কাৰ।